নমস্কাৰ মই অংকিতা আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব অখিল গগৈৰ যি জামিনৰ যি প্ৰক্ৰিয়া চলি আছিল আজি এক চূড়ান্ত ৰায় প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু সেইবাবে দিনৰ 10:30 বজাৰ বাবে সকলোৱে অপেক্ষা কৰিছে আৰু 10:30 বজাৰ লগে লগে সেই চূড়ান্ত ৰায় প্ৰদান কৰা হ'ব এক প্ৰকাৰ এক ঐতিহাসিক ৰায়দানৰ সাক্ষী হৈ ৰব সমগ্ৰ অসমবাসী আমি জনাইছো আপোনালোকক এই মুহূৰ্তত মুকলি আকাশৰ তললৈ আহিবনে অখিল গগৈ আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত এটা বছৰতকৈও অধিক সময় গ্ৰেপ্তাৰ কৰা হ'ল অখিল গগৈক আজি অখিল গগৈৰ জামিনৰ ঐতিহাসিক ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়ে আৰু দিনৰ 10:30 বজাত ৰায় দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু তাৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰা পৰিলক্ষিত হৈছে কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰ আদালতে আজিৰ দিনটোত ৰায় প্ৰদান কৰিব আৰু কা আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক আৰু তাৰ পাছৰে পৰা ইটোৰ পাছত সিটোকৈ গোচৰ জাপি দিয়া হৈছিল অখিল গগৈৰ ওপৰত আৰু সেই গোচৰসমূহৰ শুনানি ইতিমধ্যে গ্ৰহণ কৰা হৈছিল আৰু তাৰ পাছত জামিনো লাভ কৰিছিল অখিল গগৈ কিন্তু তাৰ পৰৱৰ্তী সময়ত পুনৰবাৰ অখিল গগৈৰ ওপৰত গোচৰ জাপি দিয়া হৈছিল আৰু সেইবাবে আজি আছে অন্তিমটো ৰায়দান আজি দিনৰ 10:30 বজাৰ লগে লগে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই অন্তিমটো ৰায় প্ৰদান কৰিব আৰু পূৰ্ণ সম্ভাৱনা আছে আজি অখিল গগৈ মুকলি হোৱাটো আৰু আনফালে দেখিবলৈ পোৱা গৈছে আজি মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তন আয়োজন কৰা হৈছে তেওঁলোকে 7, 8 আৰু 9 জানুৱাৰীত বিশেষ অভিৱৰ্তনৰ আয়োজন কৰিছে আৰু তাতো অখিল গগৈৰ মুক্তিৰ দাবী কৰিব তেওঁলোকে ইয়াৰ পূৰ্বেও যিসকল বিষয়ববীয়া আছে ৰাইজৰ দলৰ তেওঁলোকেও এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে যে অখিল গগৈয়ে এইবাৰ নিৰ্বাচন খেলিব যদিহে পুনৰবাৰ অখিল গগৈৰ ওপৰত কোনো গোচৰ জাপি দিয়া নহয় তেনেহলে আজি পূৰ্ণ সম্ভাৱনা আছে অখিল গগৈ মুকলি আকাশৰ তললৈ অহাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আনফালে 7 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন আজি মৰাণত অনুষ্ঠিত হ'ব সেই বিশেষ অভিৱৰ্তন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ লগতে ছাত্ৰ মুক্তি সংবাদ সমিতিৰ যিসকল বিষয়ববীয়া আছে ধৈৰ্য কোঁৱৰে হওক ভাস্কুদি শইকীয়াই হওক কমল কুমাৰ মেধিয়ে তেওঁলোক গৈ ইতিমধ্যে মৰাণত উপস্থিত হৈছে আৰু বহু নেতাকৰ্মী 70টাকৈ সংগঠনৰ নেতাকৰ্মীসকলে যি দাবী কৰি আহিছিল অখিল গগৈক মুক্তি দিব লাগে সেয়া হয়তো আজি সঁচা হ'ব আৰু দেখিবলৈ পোৱা গৈছে এইখন অভিৱৰ্তনক লৈ এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে 70টাকৈ যি সংগঠন আছে যিসকলে ৰাইজৰ দল গঠন কৰিছিল তেওঁলোকো এতিয়া অপেক্ষাৰে ৰৈ আছে যে আজি শুনানি সম্পূৰ্ণ কৰাৰ পাছতে ৰায় দিয়া হ'ব এটা ঐতিহাসিক ৰায় আৰু সেইবাবে সকলোৱে অপেক্ষা কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে এবছৰৰো অধিক কাল কাৰাৰুদ্ধ হৈ আছিল অখিল গগৈ আৰু বহু সময়ৰ বাবে তেওঁক জেলত ৰখা হৈছিল এক প্ৰকাৰ চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল কিন্তু তাৰ মাজতে দাবীও উত্থাপিত হৈছিল আজি কি হ'ব তাক লৈ এতিয়া জল্পনা কল্পনাৰ অন্ত পৰা নাই এই মুহূৰ্তত মই পোনপটীয়া সম্প্ৰচাৰত গৈছো সৌৰভ আছে মোৰ লগত সংযুক্ত হয় সৌৰভ প্ৰথম প্ৰশ্ন যে আজিৰ দিনটোত আচলতে কি হোৱাৰ সম্ভাৱনা আছে যদিহে আৰক্ষীয়ে পুনৰ এক গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়ে তেন্তে হয়তো অখিল গগৈ পুনৰ কাৰাৰুদ্ধ হৈ থাকিব লাগিব কিন্তু সম্ভাৱনা প্ৰকট হৈছে যে অখিল গগৈৰ ওপৰত হয়তো আৰু কোনো গোচৰ জাপি দিয়া নহব হয় অংকিতা এটা কথা ক'ব লাগিব যেহেতু অখিল গগৈ কা আন্দোলনৰ সময়ৰ প্ৰায় এটা বছৰ সম্পূৰ্ণ হৈ গ'ল অখিল গগৈ কিন্তু এতিয়াও কাৰাৰুদ্ধ হৈ আছে ইটোৰ পিছত সিটো গোচৰ জাপি দিবলৈ বিচৰা হৈছে ইটোৰ পিছত সিটো পুৰণা গোচৰ জাপি দিয়া হৈছে অখিল গগৈৰ ওপৰত তাৰপিছত বছৰ বছৰ ধৰি এটা কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ প্ৰায় এটা বছৰ সম্পূৰ্ণ হৈ গ'ল এতিয়াও কাৰাৰুদ্ধ হৈ আছে যেতিয়া প্ৰথম পৰ্যায়ত কা বিৰোধী আন্দোলনখনত অত্যাধিক সক্ৰিয় হৈ উঠিছিলে যেতিয়া উজনি অসমত কা বিৰোধী
আন্দোলনখন সক্ৰিয় হৈ উঠিছিলে তেতিয়া 12 ডিচেম্বৰৰ দিনাখন কিন্তু অখিল গগৈ গ্ৰেপ্তাৰ কৰা হৈছিলে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে আজি সেই ঐতিহাসিক দিনটো আহি পৰিছে যে অখিল গগৈক হয়তো আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে যেহেতু 100% অখিল গগৈৰ সপক্ষে ৰায়দান হয়তো প্ৰদান কৰিব পাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে যেহেতু আজি 10:30 বজাত ৰায়দান প্ৰদান কৰাৰ কথা আছে অখিল গগৈক পূৰ্বৰ সময়তো ৰায় প্ৰদান কৰা হৈছে কিন্তু ইটোৰ পিছত সিটো পুৰণি গোচৰ চৰকাৰৰ ফালৰ পৰাই হওক বা প্ৰশাসনেই হওক জাপি দিয়া হৈছে তাৰ পিছতেই জোৰ জবৰদস্তি অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে কিন্তু তাৰ পিছত দেখিবলৈ পোৱা গৈছিলে যে অখিল গগৈ যেতিয়া কাৰাৰুদ্ধ হৈ আছিলে তেতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈ জেলত থকা অৱস্থায় কিন্তু বিজেপিক প্ৰতিহত কৰিবৰ বাবে নতুনকৈ গঠন হ'ল এটা ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল গঠন হ'ল ৰাইজৰ দল গঠন হ'ল আৰু ইতিমধ্যে চৰ্চা চলি আছে যে অখিল গগৈ জেলৰ পৰা হ'লেও কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু আজি সেই ঐতিহাসিক সময়টো আহিছে ঐতিহাসিক সেই খবৰটো আহিছে যে আজি যিটো ঐতিহাসিক দিন আজি যেহেতু ৰায়দান হ'ব হয়তো জামিনৰ ৰায়দান হ'ব পাৰে আৰু 100% অখিল গগৈ পক্ষতে ৰায়দান হোৱাটো কিন্তু বৰ্তমান মুহূৰ্তলৈকে নিশ্চিত হৈ আছে কিন্তু পৰৱৰ্তী সময়ত গম পোৱা যাব যে 10:30 বজাৰ পিছতহে গম পোৱা যাব যে অখিল গগৈ আজি মুকলি আকাশৰ তললৈ আহিব পাৰিব নে নোৱাৰে সংগীতা আৰু এটা প্ৰশ্ন আছে আচলতে বহু প্ৰশ্ন উত্থাপিত হয় তাৰ মাজতে যে অখিল গগৈক যেতিয়া ইটোৰ পাছত সিটোকৈ গোচৰ জাপি দিয়া হৈছিল কিন্তু সেই সকলোবোৰৰ প্ৰমাণ তেওঁলোকে পোৱা নাছিল আৰু বহু লোকে কৈছিল অসমৰ ৰাইজে দাবী কৰিছিল প্ৰতিবাদ কৰিছিল যে অখিল গগৈ ষড়যন্ত্ৰমূলকভাৱে বিজেপি চৰকাৰখনে কাৰাৰুদ্ধ কৰি ৰাখিছে যিহেতু কা আন্দোলন হৈ আছিল আৰু সেইবাবে এটা বছৰতকৈও অধিক সময় তেওঁ কাৰাৰুদ্ধ কৰি ৰখা হৈছিল আজি যিটো বিশেষ দিন আজিৰ দিনটোত এফালে ৰাইজৰ দলৰ অভিৱৰ্তন আজিৰে পৰা আৰম্ভ হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে আজি অখিল গগৈৰ যিটো চূড়ান্ত ৰায় আছে সেই ৰায় প্ৰদান কৰা হ'ব পুনৰ হয়তো ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিয়াৰ চেষ্টা কৰিব পাৰে নেকি চৰকাৰ অথবা প্ৰশাসনৰ তৰফৰ পৰা কি সম্ভাৱনা আছে নিশ্চয় অংকিতা এই বিষয়টো যেহেতু পূৰ্বৰ সময়ৰ পৰা চৰ্চাত থকা এটা বিষয় অখিল গগৈ যেহেতু পুৰণা গোচৰ জাপি দিয়া হৈছে ইটোৰ পিছত সিটো গোচৰ জাপি দিয়া হৈছে তাৰ পিছত জোৰ জবৰদস্তি প্ৰশাসন যন্ত্ৰই হওক বা যিখন শাসনাধিষ্ঠ যিখন বিজেপি চৰকাৰেই হওক তেওঁলোকে কিন্তু জোৰ জবৰদস্তি অখিল গগৈক কাৰাৰুদ্ধ কৰিব বিচাৰিছে সেইটো কিন্তু স্পষ্ট কথা যেহেতু পূৰ্বৰ সময়ত দেখিবলৈ পোৱা গৈছে অখিল গগৈ জাতিটোৰ হৈ মাত মাতিছিলে অখিল গগৈয়ে কোনো ৰাষ্ট্ৰদ্ৰোহ কৰা নাছিলে প্ৰথম কথা অখিল গগৈ জাতিটোৰ হৈ জাতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত ভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত কিন্তু অখিল গগৈ মাত মাতিছিলে কিন্তু অখিল গগৈক সজোৱা হৈছে ৰাষ্ট্ৰদ্ৰোহী অখিল গগৈক সজোৱা হৈছে সকলোতকৈ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে যেটো অখিল গগৈ কোনো ৰাষ্ট্ৰদ্ৰোহী নহয় অখিল গগৈ জোৰ জবৰদস্তি তেওঁলোকে কাৰাৰুদ্ধ কৰি ৰাখিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিখন জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন সেই আইনখনৰ বিৰুদ্ধে কিন্তু পোনপ্ৰথমবাৰৰ বাবে সক্ৰিয় ৰূপত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈ সেই আন্দোলনৰ নেতৃত্ব বহন কৰিছিলে আৰু অখিল গগৈ কোনো নিজা স্বাৰ্থত তেওঁ কাম কৰি থকা নাই তেওঁ জাতিটোৰ স্বাৰ্থত কাম কৰিবৰ বাবে ওলাই আহিছে আৰু অখিল গগৈ ইতিমধ্যে যে ৰাষ্ট্ৰদ্ৰোহী সজোৱা হৈছে তেওঁ ৰাষ্ট্ৰদ্ৰোহী তাৰ গোচৰত ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে কিন্তু তাৰ প্ৰমাণ বৰ্তমান মুহূৰ্তলৈকে চৰকাৰেও দিব পৰা নাই বা যিটো প্ৰশাসন যন্ত্ৰই কিন্তু তাৰ কোনো এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই কিন্তু অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহী কিয় সজালে তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে এইটো হয়তো এতিয়া যেহেতু ৰাজনৈতিক এটা প্ৰেক্ষাপট এতিয়া আগন্তুক বিধানসভা নিৰ্বাচন সমাগত হৈ আছে হয়তো এটা প্ৰশ্ন চৰ্চা চলি আছে সকলোৰে মাজত চৰ্চাৰ এটা বিষয় যে অখিল গগৈ জেলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু কেইটামান দিনৰ পূৰ্বে ভাস্কুতি শইকীয়াই ইতিমধ্যে স্পষ্টভাৱে কৈছে ধৈৰ্য কৰি ইতিমধ্যে কৈছে যে শিৱসাগৰৰ পৰা
শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু আজিৰ দিনটো সকলোতকৈ বিজেপিৰ বাবে এটা প্ৰত্যাহ্বানৰ দিন যদি অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহে তেনেহ'লে বিজেপি কিন্তু সম্পূৰ্ণৰূপে এবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব যেটো প্ৰতি মুহূৰ্ততে নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ থকা দেখিবলৈ পোৱা যায় আৰু অখিল গগৈক এবাৰ হয়তো অসমৰ জনসাধাৰণে 100% সমৰ্থন কৰিব ৰাজ্যৰ দলক সমৰ্থন কৰিব যদি কা বিৰোধী আন্দোলন কৰা প্ৰতিটো ৰাজনৈতিক দল প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দল যেনেদৰে গঠন হ'ল বা অসমৰ জনসাধাৰণ যেনেদৰে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে বিজেপিক ৰুধিবৰ কাৰণে যদি সকলো কা বিৰোধী যি দল সংগঠন আছে সকলো যদি একত্ৰিত হয় বা অখিল গগৈ যদি একত্ৰিত কৰিব পাৰে তেনেহ'লে কিন্তু বিজেপিৰ বাবে ইয়াত তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব 2021 বিধানসভা নিৰ্বাচনটো অংকিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভ আপোনাক এই মুহূৰ্তত আৰু আমি আপোনালোকক মন্তব্য শুনাম যিহেতু আজিৰে পৰা অভিৱৰ্তন আৰম্ভ হৈছে ৰাইজৰ দলৰ আৰু মৰাণত আজি সেই বিশেষ অভিৱৰ্তনৰ আৰম্ভণি কৰা হ'ব তাৰ পৰা আমাৰ হাতত মন্তব্য আহিছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে জনাব বিচাৰিছোঁ আপোনালোকক আজিৰ দিনটো এটা বিশেষ দিন হ'ব আৰু অখিল গগৈৰ ওপৰত ইটোৰ পাছত সিটো গোচৰ জাপি দিয়া হৈছিল যেতিয়া কা আন্দোলন কৰিছিল অখিল গগৈয়ে সেই সময়তে অখিল গগৈয়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ প্ৰথম অভিযোগ উত্থাপিত হৈছিল কেছ নম্বৰ আছিল 13/2019 আৰু চানমাৰী পুলিচ ষ্টেচনৰ তৰফৰ পৰা এই গোচৰ জাপি দিয়া হৈছিল আৰু কা আন্দোলনৰ সময়ত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত এই গোচৰ জাপি দিয়া হৈছিল তাৰ পাছত চাবুৱা পুলিচ ষ্টেচনৰ পৰা এটা বিশেষ গোচৰ জাপি দিয়া হৈছিল 289/2019 এটা কেছ জাপি দিয়া হৈছিল তাতো একেটা কথাই কোৱা হৈছে যে কা আন্দোলন কৰি অখিল গগৈয়ে হিংসাত্মক কাৰ্যকলাপ কৰিছে ইত্যাদি বিভিন্ন অভিযোগ উত্থাপিত হৈছিল আৰু যে সমগ্ৰ এই প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া NIAৰ হাতত অৰ্পণ কৰি দিয়া হৈছিল তেওঁলোকে এই সমগ্ৰ গোচৰ সন্দৰ্ভত তদন্ত কৰিছিল কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল যে কোনো ধৰণৰ প্ৰমাণ পোৱা নগ'ল আৰু জামিন লাভ কৰিছিল অখিল গগৈ কিন্তু জামিন লাভ কৰাৰ পাছতো কিন্তু মুকলি আকাশৰ তললৈ আহিব পৰা নাছিল ইটোৰ পাছত সিটোকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তাৰ পাছত অখিল গগৈক পুনৰবাৰ জেলত ভৰাই দিয়া হ'ল আৰু আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হ'ব কিয়নো আজিৰ দিনটোত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যেহেতু আজি মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তনৰ আয়োজন কৰা হৈছে আজিৰে পৰা তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে কমল কুমাৰ মেধিৰ মন্তব্য আহি পৰিছে তেওঁ কৈছে যে অসমত নতুন আঞ্চলিক ৰাজনৈতিক ধাৰা এতিয়াৰে পৰা আৰম্ভ হ'ব আৰু জেলৰ পৰা আজি ওলাই অখিল গগৈয়ে অংশগ্ৰহণ কৰিব এই বিশেষ অনুষ্ঠানত আৰু নিৰ্বাচনৰ কথা উল্লেখ কৰিছে আমি আপোনালোকক কমল কুমাৰ মেধিৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছোঁ প্ৰথমটো ৰাজ্যিক অভিৱৰ্তন আপোনালোকৰ ৰাইজৰ দলৰ কেনেকুৱা দেখিছে আপুনি ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন কাইলৈৰ পৰা এই ঠাইত অনুষ্ঠিত হ'ব মৰাণত আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে যে ব্যাপক ৰূপত ইয়াৰ যিখন অভ্যৰ্থনা সমিতি তেওঁলোকে ব্যাপক ৰূপত আয়োজন সম্পূৰ্ণ কৰি তুলিছে ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহি আছে ইয়াত এক ঐতিহাসিক ক্ষণত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নতুন ধৰণৰ ৰাজনৈতিক উন্মাদনাৰে নতুন ধৰণৰ এক ৰাজনৈতিক সপোন লৈ অহা অসমৰ বিভিন্ন ঠাইৰ জনতা ইয়াত সমবেত হ'ব নতুন ধৰণে সংকল্পবদ্ধ হ'ব নতুন শপত ল'ব অসমীয়া জাতিটোক নতুন ধৰণে আকৌ আগবঢ়াই নিবৰ কাৰণে অসম আৰু অসমবাসীৰ কাৰণে নতুন কিবা এটা কৰিবৰ কাৰণে সঁচা সঁচিকৈ এখন সমৃদ্ধিশালী অসম সঁচা সঁচিকৈ এখন একতাৰ অসম গঢ়ি তুলিবৰ কাৰণে ইয়াত প্ৰতিনিধিসকলে শপত ল'ব আৰু নতুন ধৰণে ইয়াৰ পৰা এক নতুন ৰাজনীতিৰ আৰম্ভণি ঘটিব কি সিদ্ধান্ত লোৱা হ'ব আপোনালোকৰ কি সিদ্ধান্ত লোৱা হ'ব এইটো প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে তেওঁলোকে ঠিক কৰিব কিন্তু মূল কথাটো হ'ল অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি বিচাৰি আছে সঁচা সঁচি অৰ্থত আপোচবিহীন এক আঞ্চলিক ঐক্যবদ্ধ শক্তিৰ উত্থান আৰু মৰাণৰ এই অধিৱেশনৰ পৰাই এই নতুন ৰাজনীতিৰ সূচনা হ'ব আমি আশা কৰি আছোঁ যে অখিল গগৈ ডাঙৰীয়া কাৰাগাৰৰ পৰা মুকলি হ'ব আৰু মুকলি হৈ আহি ৰাইজৰ দলৰ তেখেতে নেতৃত্ব ল'ব আৰু এই মৰাণ অধিৱেশনৰ পৰাই অখিল গগৈৰ নেতৃত্বত অসমৰ জনতাই এক নতুন ৰাজনৈতিক গতিপথৰ কাৰণে সাজু হ'ব আৰু ইতিমধ্যে ৰাইজৰ দলে এটা কথা ঘোষণা কৰিছে যে ৰাইজৰ দলে ৰাজনৈতিকভাৱে ফেডাৰেল অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ
সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু মানসিকভাৱে এক বিজ্ঞানসন্মত গতিপথেৰে আগবাঢ়িব আৰু তাৰেই প্ৰস্তুতি তাৰেই অনুশীলন এই মৰাণ অভিৱৰ্তনত আৰম্ভ হ'ব। লক্ষ্য 2021 বিধানসভা নিৰ্বাচন 2021 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে নিশ্চিত থাকক সন্মিলিত আঞ্চলিক শক্তিয়ে দিছপুৰত চৰকাৰ গঠন কৰিব। মই কোৱা নাই যে কেৱল ৰাইজৰ দৰে কৰিব, ৰাইজৰ দল আৰু অন্যান্য যিবিলাক বিজেপি বিৰোধী আঞ্চলিক শক্তি আছে, যিবিলাক জনজাতি জনগোষ্ঠীয় দল সংগঠন আছে, সকলোৱে মিলি অসমবাসী ৰাইজৰ লগত লৈ 2021 চনত এখন নতুন চৰকাৰ গঠন কৰিব আৰু বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিক বিদায় দিয়াৰ পৰ্ব এই মৰাণ অধিৱেশনতে আৰম্ভ হ'ব। ৰাইজৰ দলৰ সমপক্ষ এটা দল অসম জাতীয় পৰিষদ আপোনালোকক সহযোগ কৰিছে বুলি বা মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে বুলি বিবেচিত হৈছে। অসম জাতীয় পৰিষদৰ নেতৃত্বই বিভিন্ন সময়ত কৈ আছে যে ৰাইজৰ দল আৰু অন্যান্য আঞ্চলিক শক্তিৰ লগত একেলগে কাম কৰিবলৈ তেওঁলোক আগ্ৰহী। আমাৰ যিহেতু অভিৱৰ্তন কাইলৈৰ পৰা হ'বহে, অভিৱৰ্তনৰ প্ৰতিনিধি সভাই বা দলে ঠিক কৰিব যে আমি কাৰ লগত মিত্ৰতা কৰিম, কেনেধৰণে আগবাঢ়ি যাম। আৰু আমি সকলোৱে বিচাৰোঁ যে অসমত এক ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যুদ্ধ হওক 21 চনত বিজেপিৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে। কেৱল সাম্প্ৰদায়িক মেৰুকৰণে নহয়, কৃষক বিৰোধী, শ্ৰমিক বিৰোধী, নিবনুৱা বিৰোধী আৰু সামগ্ৰিকভাৱে অসমীয়া বিৰোধী আইন কানুন তেওঁলোকে আমাৰ ওপৰত জাপি দিব বিচাৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে ব্যাহত কৰি পেলালে আৰু সেইকাৰণে বৃহত্তৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবৰ কাৰণে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে বৃহত্তৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি অখিল গগৈৰ নেতৃত্বত এই ৰাইজৰ দলত আমি এগৰাকী কৰ্মী হিচাপে কাম কৰিবলৈ ওলাই আহিছোঁ আৰু আশা কৰোঁ অসমবাসী ৰাইজে আমাৰ এই বিজ্ঞানসন্মত কৰ্মসূচীৰ প্ৰতি সঁহাৰি দিব আৰু অসমত এক নতুন ৰাজনীতিৰ সূচনা ঘটিব। প্ৰথমটো ৰাজ্যিক আৰু এই মন্তব্য আমি শুনাইছোঁ আপোনালোকক এক্সক্লুচিভ মন্তব্য কমল কুমাৰ মেধিৰ। কিছু মুহূৰ্তৰ পূৰ্বে তেওঁ এই মন্তব্য আগবঢ়াইছে আৰু তেওঁ বহু কথা স্পষ্টকৈ উল্লেখ কৰিছে। এইবাৰ বিজেপি চৰকাৰৰ পতন প্ৰায় নিশ্চিত বুলি কৈছে। আজি অখিল গগৈ যেতিয়া মুকলি আকাশৰ তললৈ আহিব তাৰ পাছতেই তেওঁ অংশগ্ৰহণ কৰিব এই বিশেষ অনুষ্ঠানত। মৰাণত ৰাইজৰ দলৰ যি অভিৱৰ্তন আজি অনুষ্ঠিত কৰা হৈছে তাতেই অসমত নতুন আঞ্চলিক ৰাজনৈতিক ধাৰা আৰম্ভ হ'ব বুলি তেওঁ মন্তব্য কৰিছে। নতুন ৰাজনৈতিক সপোন দেখা ৰাইজ ইয়াত সমবেত হ'ব। অসমীয়া জাতিটোক নতুন ধৰণেৰে আগবঢ়াই নিয়াৰ বাবে সকলোৱে শপত ল'ব বুলি মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে। আৰু 21ত সন্মিলিত আঞ্চলিক শক্তিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলিও মন্তব্য কৰিছে। আৰু বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আছে মৰাণৰ অধিৱেশনত তাক বিদায় দিয়া হ'ব বুলিও মন্তব্য কৰা হৈছে। আৰু কাৰাৰুদ্ধ যি অখিল গগৈ আজি যদি মুকলি তেওঁ আকাশলৈ আহে তেনেহ'লে কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলৰ নেতৃত্ব ল'ব বুলিও কমল মেধিয়ে ইতিমধ্যে মন্তব্য কৰিছে। আৰু বৰ্তমান সময়ত আপডেট আহিছে আমাৰ হাতত, অখিল গগৈক GMCHলৈ লৈ যোৱা হৈছে, স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু তাৰ পাছতেই অখিল গগৈক লৈ যোৱা হ'ব আদালতলৈ। আৰু বৰ্তমান সময়ত অখিল গগৈক GMCHলৈ লৈ অহা হৈছে আৰু 10:30 বজাৰ লগে লগে এই বিশেষ ৰায় প্ৰদান কৰা হ'ব। কিন্তু বৰ্তমান GMCHত ৰখা হৈছে অখিল গগৈক। পুনৰবাৰ জনাইছোঁ আপোনালোকক আজিৰ দিনটো এটা বিশেষ দিন, এটা গুৰুত্বপূৰ্ণ দিন। এফালে ৰাইজৰ দলৰ যি অভিৱৰ্তনৰ আয়োজন কৰা হৈছে আৰু আনফালে তেওঁলোক এক প্ৰকাৰ নিশ্চিত যে আজি অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব। আৰু ই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কাৰণ অখিল গগৈৰ ওপৰত যি ইটোৰ পাছত সিটোকৈ গোচৰ জাপি দিয়া হৈছিল তাৰ কোনো প্ৰমাণ লাভ কৰা নহ'ল। NIAৰ হাতত কোনো তথ্য নাই, কোনো প্ৰমাণ নাই। কিন্তু তাৰ পাছতো বিভিন্ন দোষত, ৰাষ্ট্ৰদ্ৰোহৰ দোষত বা অন্যান্য যিসমূহ আন্দোলনৰ সময়ত তেওঁৰ ওপৰত দোষ জাপি দিয়া হৈছিল সেই সকলোবোৰ ইতিমধ্যে প্ৰমাণ হোৱা নাই। আৰু সেইবাবেই আজি এটা বিশেষ আৰু চূড়ান্ত ৰায়দান দিয়া হ'ব অখিল গগৈৰ সেই জামিন সন্দৰ্ভত। আৰু এই ৰায়দান এক ঐতিহাসিক ৰায়দান হিচাপে পৰিগণিত হ'ব। অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, অখিল গগৈক মুক্তি দিব লাগে। অখিল গগৈৰ মাতৃয়ে কান্দি কান্দি অনুৰোধ কৰিছে, বহুবাৰ অনুৰোধ কৰিছে, কিন্তু তাৰ পাছতো অখিল গগৈক মুক্তি দিয়া নাছিল। এক প্ৰকাৰ সকলোৱে এটা কথা উল্লেখ কৰিছিল যে চৰকাৰখনে অখিল গগৈক
ভয় কৰে অখিল গগৈয়ে প্ৰতিবাদক ভয় কৰে আৰু সেইবাবেই কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল অখিল গগৈ এটা বছৰ পাৰ হৈ গ'ল কিন্তু অখিল গগৈ আজি পৰ্যন্ত কাৰাৰুদ্ধ কৰি থোৱা হৈছিল আৰু কেৱল অখিল গগৈৰ মাতৃয়ে নহয় সমগ্ৰ অসমবাসী ৰাইজে যিয়ে অখিল গগৈক ভাল পায় সেই অখিল গগৈৰ মুক্তিৰ দাবী কৰিছিল প্ৰাৰ্থনা কৰিছিল অনুৰোধ কৰিছিল কিন্তু তাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল আৰু কা আন্দোলনৰ সময়ৰ পৰাই যিদৰে আগভাগ লৈছিল অখিল গগৈয়ে সেই জাতিধ্বংসী যি আইনখন সেই আইনখন বাতিল কৰিবলৈ যিদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল 2019 বৰ্ষৰ ডিচেম্বৰ মাহতে অখিল গগৈক হঠাৎ গ্ৰেপ্তাৰ কৰি দিয়া হৈছিল আৰু তাৰ পাছতেই অসমৰ ৰাইজে এটা কথা কৈছিল যে এজন অখিল গগৈৰ কণ্ঠৰুদ্ধ কৰিলে একো নহয় হাজাৰজন অখিল গগৈৰ জন্ম হৈছে অসমত আৰু এই মন্তব্য কৰিছিল অসমৰ ৰাইজে তাৰ পাছতেই এটা বিশেষ দল গঠন কৰা হ'ল ৰাইজৰ দল য'ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলৰ লগতে ৭০টাকৈ যি সংগঠন আছে জাতীয় সংগঠন তেওঁলোক একত্ৰিত হ'ল আৰু এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে এইবাৰ হুংকাৰ দিছে তেওঁলোকে আজিৰে পৰা অভিৱৰ্তনৰ আয়োজন কৰিছে আৰু 10:30 বজাৰ লগে লগে গম পোৱা যাব অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব নে নাহে আৰু তেতিয়াই যদিহে মুকলি আকাশৰ তললৈ আহে তেনেহ'লে আজি অখিল গগৈয়ে মৰাণৰ সেই বিশেষ অভিৱৰ্তনত অংশগ্ৰহণ কৰিব মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা তাৰ পাছতেই উচ্চ ন্যায়ালয়ে সেই বিশেষ ৰায় প্ৰদান কৰিব এই মুহূৰ্তত মই আমাৰ সাংবাদিক প্ৰবালৰ সৈতে সংযুক্ত হৈছোঁ প্ৰবাল আপুনি যিহেতু GMCHত আছে অখিল গগৈক কিমান সময়ৰ পূৰ্বে তালৈ লৈ অহা হৈছে আৰু কেতিয়া উলিয়াই নিব সম্ভাৱনা কি আছে নিশ্চয়কৈ অংকিতা দীৰ্ঘদিন ধৰি অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা হৈছে কা আন্দোলনৰ পিছৰ পৰা কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ আৰু অখিল গগৈ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল আৰু অৱনতি ঘটাৰ পিছৰ পৰা তেওঁ GMCHত তেওঁ দীৰ্ঘদিন ধৰি GMCHত ৰখা হৈছে দীৰ্ঘদিন ধৰি GMCHত তেওঁ স্বাস্থ্যৰ আচলতে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে তেনে ক্ষেত্ৰত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিব ঠিক 10:30 বজাৰ পৰা ৰায়দান দিব আৰু অজিত বৰঠাকুৰ আৰু KL চুৰানাৰ বিচাৰপীঠে অখিল গগৈ জামিন সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব আচলতে NIA প্ৰথমটো গোচৰ অৰ্থাৎ চানমাৰী থানা 13/19 নম্বৰ গোচৰত জামিন মঞ্জুৰ হলেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অখিল গগৈ আৰু দীৰ্ঘদিন ধৰি যিহেতু অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে আৰু সকলোৱে আচলতে আশা কৰিছে অখিল গগৈ আজি যদি বেলেগ গোচৰত অখিল গগৈ যদি আৰু বেলেগ গোচৰ জাপি নিদিয়ে বা জাপি দিয়া নহয় তেতিয়াহ'লে আজিৰ দিনটোত অখিল গগৈ ঠিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি 10:30 বজাত যি ৰায়দান আছে সেই ৰায়দানৰ পিছতে অখিল গগৈ আচলতে সম্ভাৱনা আছে যে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ অংকিতা হয় আৰু অখিল গগৈক বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে তেওঁ কিছু অসুস্থ হৈছিল তেওঁ কিমান সময় তাৰ পৰা উলিয়াই নিয়াৰ সম্ভাৱনা আছে কিবা তথ্য লাভ কৰিছে নেকি আপুনি নিশ্চয় অংকিতা এতিয়ালৈকে তথ্য আমি লাভ কৰা নাই যে অখিল গগৈ কিমান সময়ৰ পৰা স্বাস্থ্য পৰীক্ষা কৰোৱা পিছৰ পৰা বা GMCHৰ পৰা কিমান সময়ৰ পিছত অখিল গগৈ উলিয়াই দিয়া হ'ব বা অখিল গগৈ কিমান ওলাই যাব এইটো এতিয়ালৈকে আমি নিশ্চিত নহয় কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়দান সেই ৰায়দানৰ পিছতে বা উচ্চ ন্যায়ালয়ৰ পৰা যি নিৰ্দেশ অহাৰ পিছতহে অখিল গগৈ আচলতে মুকলি আকাশৰ তললৈ ওলাই আহিবনে নাহে বা অখিল গগৈ কেতিয়াৰ পৰা আচলতে বাহিৰলৈ আহিব GMCHৰ পৰা কেতিয়া ওলাই আহিব আচলতে তেতিয়াহে আচলতে স্পষ্ট হ'ব অংকিতা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি থাকক আৰু প্ৰবালে আমাক শেহতীয়া তথ্য জনাবলৈ চেষ্টা কৰিব বৰ্তমান প্ৰবাল উপস্থিত আছে GMCHত আৰু তাতেই বৰ্তমান অখিল গগৈৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে জেলত থকাৰ সময়ত অখিল গগৈ অসুস্থ হৈ পৰিছিল সম্পূৰ্ণৰূপে বিভিন্ন ধৰণৰ ৰোগে দেখা দিছিল আৰু সেইবাবে অখিল গগৈক দীৰ্ঘদিনৰ পৰা GMCHত চিকিৎসা কৰি থকা হৈছে আৰু আজিৰ দিনটোত অখিল গগৈক তাতে স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তাৰ পাছতে 10:30 বজাৰ লগে লগে আজি উচ্চ ন্যায়ালয়ে সেই বিশেষ আৰু গুৰুত্বপূৰ্ণ ৰায় দিব কল্যাণ ৰায় চুৰানা আৰু অজিত বৰঠাকুৰ আদালতে সেই ৰায় প্ৰদান কৰিব আৰু সকলোৱে অপেক্ষা কৰিছে যে অখিল গগৈ মুকলি আকাশৰ তললৈ আজি আহক আৰু তাৰ পাছতে অসমৰ ৰাইজৰ যি প্ৰতিবাদ আছিল দাবী আছিল অখিল গগৈৰ মাতৃৰ যি চকুপানী আছিল সেয়া সাৰ্থক হ'ব আৰু এই ঐতিহাসিক ৰায়ৰ বাবে এতিয়া অপেক্ষা কৰিছে অসমবাসীয়ে